Hi my lovely souls, আশা কৰো আপোনালোক সকলোৰে ভাল। আহক চাও এই সেপ্টেম্বৰ মাহৰ ম্যাজিক্যাল এনাৰ্জি আপোনাৰ লাইফত কি ব্লেসিংস লৈ আহি আছে বা আপোনালোকে কি এক্সপেক্ট কৰিব পাৰে। বহু দিনৰ পৰা হয়তো আপুনি আপোনাৰ হাৰ্টটো ক্লোজ কৰি ৰাখিছিলে, লাভৰ প্ৰতি নিজকে ওপেন ৰাখা নাছিলে, তেন্তে সেপ্টেম্বৰ মাহত ইউনিভাৰ্ছে আপোনাক ডিভাইন লাভেৰে আশীৰ্বাদ কৰিবলৈ গৈ আছে। আপোনাৰ হাৰ্ট চক্ৰ পুনৰ ওপেন হ'বলৈ গৈ আছে। হয়তো আপোনাৰ এটা মনত ফিয়াৰ আছে লাভক লৈ বা এটা ডিনাইল মডত আপুনি থাকে যে আপুনি আৰু প্ৰেমত নপৰে, তেন্তে ইউনিভাৰ্ছে আপোনাক গাইড কৰিছে যে এই থটটো বা এই ফিয়াৰটো এতিয়া ৰিলিজ কৰক, লগতে নিজৰ ফিলিংছসমূহ একচেপ্ট কৰক। আৰু হয়তো পাষ্টৰ এক্সপিৰিয়েঞ্চ ভাল নাথাকিব পাৰে, বাট এতিয়া ইউনিভাৰ্ছে আপোনাক এটা খুব ডিভাইন আৰু পিয়ৰ লাভেৰে আশীৰ্বাদ কৰিবলৈ গৈ আছে। হয়তো আপুনি অলৰেডি সেই পাৰ্চনজনক জানে বা তেওঁৰ লগত এটা খুব ডিপ কানেকশ্যন, ডিভাইন কানেকশ্যন ফিল কৰে। আপোনাৰ ইনটুইশ্যনেও গাইড কৰি আছে আপোনাক, বাট ফিয়াৰে আপোনাক ৰখাই আছে। আৰু লগতে আপুনি আপোনাৰ ইনাৰ ষ্ট্ৰেংথ আৰু পাৱাৰকো আণ্ডাৰএষ্টিমেট কৰি আছে। সেয়ে ইউনিভাৰ্ছে গাইড কৰিছে যে এই ছেপ্টেম্বৰ মাহত যিমান পাৰে নিজৰ হাৰ্ট চক্ৰ ওপেন ৰাখক আৰু লগতে নিজৰ ফিলিংছসমূহ আৰু এই ডিভাইন লাভটো খুব গ্ৰেচফুলি একচেপ্ট কৰক। থেংক ইউ।